চোৱা আজি হেৰি কৰো আমি কোঅৰ্ডিনেট জিওমেট্ৰিৰ স্থানাংক জ্যামিতিৰ এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ কেইটামান আছে সেইকেইটা দি দিওঁ এতিয়া কুৱেশ্যন বিলাক লিখিব লাগে হয়তো অলপমান টাইম লাগিব পাৰে x অক্ষৰ পৰা a -2 6 বিন্দুটোৰ দূৰত্ব ইয়াত অপশন থাকব এইটো চাৰিটা a = -2 b = 2 c = 6 d = -6 এতিয়া x অক্ষৰ পৰা যেতিয়া আমাক বিন্দু এটা দূৰত্ব উলিয়াব দে x অক্ষৰ পৰা দূৰত্ব উলিয়াব দিয়া মানে কি তেতিয়া আমি y মান চাব লাগে সদায় কি চাব লাগে y ৰ মান যেটো x অক্ষৰ পৰা দূৰত্ব উলিয়াব দিছে y ৰ মান কি আছে 6 আছে গতিকে b ৰ মান 6 এটা c অপশনটো হ'ব 6 যদি y অক্ষ থাকিলে তেতিয়া আমি x ৰ মানটো চাও আৰু ইয়াত মাইনাসটোৰ কিন্তু দূৰত্বত কাম নাই কেতিয়াবা যদি অপশনত বলো -6 থাকিল এটাটো -6 আছে নাই যদি ইয়াত মাইনাস থাকি গেলে কিবা কাৰণত তেতিয়া -6 হ'ব নেকি নহয় আমাৰ দূৰত্বত কেতিয়াও মাইনাস নাহে এটো মনত ৰাখবা যদি 2 নম্বৰটো চোৱা যদি p a/3 5 বিন্দুটো a -3 4 আৰু b 9 6 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু হয় তেন্তে এর মান কিমান হ'ব অপশন আছে আমাৰ কি আছে 9 b -9 c 6 d -6 এতিয়া মধ্যবিন্দুৰ উলয় সূত্ৰটো মন থাকব লাগিল আমাৰ মধ্যবিন্দুৰ উলয় সূত্ৰটো কি আছিল দুটা বিন্দুৰ মধ্যবিন্দু স্থানাংকটো উলোৱাৰ সূত্ৰটো নাপাৰলে সূত্ৰটো হল আমাৰ এইটো যে আমাৰ এইটো মধ্যবিন্দুয়ে x1 + x2/2 y1 + y2/2 এটো সূত্ৰ নাপাতাও কৰিব পাৰো আমি এমসিকিউ আৰু ফটাফট যিমান পাৰো ফটাফট কৰিব লাগে 8 3 5 ইয়াত আমাৰ x ৰ মান কিমান আছে -3 x ৰ মান 9 6/2 ইয়াত আমাক হেতু a ৰ মান উলিয়াব দিছে a ৰ মান উলিয়াব দিছে এইটো ক'ত আছে x ৰ জায়গাত আছে এইটো x ৰ জায়গাত থাকিলে আমি ইয়াতো x ৰ ভ্যালুটো চালে হল তাতে y টো আৰু চাব দৰকাৰ নাই এতেকে a/3 = 9 - 3 মানে কি 6/2 দুই আমি কাটলি কিমান বাৰ 3 বাৰ ইয়াক যদি আমি বজ্ৰ পূৰণ কৰো কি হ'ব 3 3 গুণ 9 তো অপশন কোনটো হ'ব এতিয়া এ নম্বৰটো প্ৰথমটো 9 বুজি পাইছা না এইখিনি হেৰি কৰাচোন এবাৰ 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছে a1 আৰু -1 0 সরি এটো 0 দে এটো 0 1 আৰু -1 0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হল √2 to √2 এতিয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব হলে সূত্ৰটো কি আছিল আমাৰ দূৰত্ব হলো দুটা বিন্দুৰ মাজত দূৰত্ব হলে সূত্ৰটো কি ৰুট x2 মাইনাস এটা x2 জায়গা কি আছে -1 আছে তে 0 আছে 0 - 1 হলে এটা ফর্মুলা হলে তো x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার
-1 হোল স্কয়ার এটো 1 + 1 √2 অপশন কোনটো হ'ব আমাৰ সি নম্বৰটো ঠিক আছে তাৰে পিছত এত নুকুল বৰ লিখি লোৱাচোন এবাৰ 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে আমাৰ k7 আৰু 5 -3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক মধ্যবিন্দুৰ স্থানাংক 8 হলে কেৰ মান হ'ব 11 সেইটো কিবা দিয়া তুমি দিগদাৰ নিদিবা চবা 3d = 8 এতিয়া চোৱা যে মধ্যবিন্দুৰ স্থানাংক এতিয়া অলপ আগত কলো মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰটো কি আছিল x1 + x2/2 y1 + y2/2 এতিয়া x1 এটো আমাৰ k + 5/2 7 এতে প্লাস মানে এতে -3 আছে 7 - 3/2 আমাক যেহেতু k এর মান উল্লেখ কৰিছে k টো ক'ত আছে কাৰ জায়গাত আছে x এর জায়গাত গতিকে আমি y টো নাচাও এটাকে 8 = k + 5/2 দা বর্গযোগফল করলে কি হবে k + 5 * 8 * 16 k 16 - 5 11 তো অপশন কোনটো হ'ব আমাৰ এ নম্বৰটো 11 এতিয়া চোৱা হেৰি 5 নম্বৰটো চোৱা এটো হে একে মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰ আমি দিলো এতে হয় না তে এনেকুৱা যদি বেলেগ হে পারবি না নাই হ্যাঁ পারবি 5 নম্বৰটো চোৱা y অক্ষৰ ওপৰত কই হোপা ক'ত আচ্ছা মই বিচাৰিম ৰবা পিছত y অক্ষৰ ওপৰত যিকোনো বিন্দুৰ স্থানাংক হ'ব অপশন কেইটা চাই লোৱা 0y d xy এতিয়া চোৱা এতিয়া এটা কোনটো অপশন হ'ব y অক্ষৰ ওপৰত থকা বিন্দু কিন্তু y অক্ষৰ ওপৰত থাকলে কি হ'ব লাগিব কাৰ মান 0 হ'ব লাগে x ৰ মান 0 হ'ব লাগিব গতিকে x ৰ মান 0 থাকাতে কোনটো আছে এটো আছে নাই পৰীক্ষাটা বেলেগ আলি তো ডিগ্ৰী লাগবে তাৰ পিছত 6 নম্বৰটো চোৱা মূল বিন্দুৰ পৰা -3 4 বিন্দুৰ দূৰত্ব হল -2 এটা মূল বিন্দুৰ পৰা দূৰত্ব হলে সূত্ৰটো কি আছিল √x² + y² যেটো x² হলে আমাৰ কি হ'ব -3 হোল স্কয়ার প্লাস স্কয়ার এটো হল মূল বিন্দুৰ পৰা দূৰত্ব হলে সূত্ৰ √x² + y² গতিকে 9 + 16 16 নহয় 25 25 বর্গমূল কিমান 5 কোনটো অপশন হ'ব সি নম্বৰটো 5
নেক্সট চোৱা 7 নম্বৰটো এই মাত্ৰ দিয়া কুৱেশ্যনটো কি আছিল নো ঠিক আছে এবার নেক্সট চোৱা যদি 4p আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 হয় তেন্তে পিৰ মান হ'ব অপচন আছে আমাৰ ইয়াতে কি 4 -4 3 -3 5 3 5 এতিয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে দুটা বিন্দুৰ মাজৰ দূৰত্ব হলে সূত্ৰটো কি আছিল আমাৰ x2 - x1 whole square plus y2 - y1 whole square গতিকে 1 - 4 whole square plus 0 - p whole square is equal to দূৰত্বটো দিয়া আছে কিমান 5 এটা -3 whole square plus -p 5 এতিয়া আমি ৰুটডাল উঠাব লাগে হয়নে নহয় ৰুটডাল উঠাব লাগে আলি সেইফালে কি আহিব আমি দুইফালে স্কোয়ার করলে হবেগে ৰুটডাল উঠিব হয়নে নহয় ডাইরেক্ট যদি আমি কৰো 9 + p স্কয়ার 5 স্কয়ার একে p স্কয়ার 25 মাইনাস 9 9 তো হেবেলে গেলে কি হ'ব মাইনাস হ'ব ইয়াত আমাৰ স্কয়ার আছে না এটো আকৌ স্কয়ারটো উঠাবা গেলি তে বর্গমূল আহিব প্লাস মাইনাস 16 p = +-4 তানে p এর মান +4 আৰু -4 অপশন হ'ব তোমাৰ এইটো 4 আৰু -4 বুজি পাইছা নাই খিনি এটো বুজি পাইছা নাই নেক্সট চোৱা এতিয়া যে আমাৰ এবাৰ 8 নম্বৰ হ'ব ন ab আৰু -a - b বিন্দু দুটাৰ মাজৰ দূৰত্ব অপশন গিটা চোৱা 2√a² + b² a² + b² a + b হোল স্কয়ার এটা বিন্দু দুটাৰ মাজৰ ওলোৱা সূত্ৰটো আমাৰ কেনেকুৱা আছিল √x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার এটা y2 জায়গাত -b আছে y1 এর জায়গাত b আছে -b হোল স্কয়ার -2a হোল স্কয়ার + -2b হোল স্কয়ার ইয়াত মাইনাসে প্লাস হ'ব 4a² + 4b²। 4 টো কমন আহিব a² + b²। a² + b² কোনটো অপশন হল এতিয়া এই নম্বৰটো 2√a² + b² একদম সহজ হয়নে নহয় এবাৰ আমাৰ নেক্সট কুৱেশ্যনটো হল যে 0.6 আৰু 0 - 2 এটো দিলু নেকি মাত্ৰ নাই ন বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ব অপশন থাকিল তোমাৰ 6 4 2 6 8 4 2 এটা আমাৰ কি হ'ব এতিয়া দূৰত্ব হলে কি আছিল 0 - 0 মানে কি x2 - x1 হোল স্কয়ার + y2 - y1 হোল স্কয়ার
-2 -6 হোল স্কয়ার এটো 0 হল যা -8 হোল স্কয়ার -8 স্কয়ার মানে কিমান 64 64 হলি 8 64 এর বর্গমূল 8 কে কি হইছে না 8 নেক্সট আৰু এটা এনেকুৱা কোৱেশ্চন এটা চাই লচোন 0 0 আৰু 4 3 বিন্দু দুটাৰ মাজৰ দূৰত্ব অপশন থাকিল তোমাৰ 4 3 5 ডি হল 7 যে অপশনত আমি এটা কি লিখিম দূৰত্ব লটো সেম সূত্ৰই আছে না নহয় 4 এতে 0 থাকিলে আমাৰ কথা নাই ইয়াতো 0 থাকিলে আমাৰ সহজ হৈ যায় এটো মূল বিন্দু হৈ গেল না নাই যদি 0 থাকে হি মূল বিন্দু হল মূল বিন্দু হলৰ সূত্ৰটো কি আছিল মূল বিন্দুৰ পৰা দূৰত্ব হলৰ সূত্ৰটো √x² + y² এটা 4² + 3² 16 + 9 25 5 সি নম্বৰ অপশনটো 5 এবাৰ নেক্সট টু সোয়া 2 - 5 আৰু -2 9 ৰ মধ্যবিন্দুৰ স্থানাঙ্ক অপশন আছে 04 02 40 ডি 20 ঠিক আছে এটো থাকাৰ লগে লগে আমাৰ কি হ'ব এতিয়া মধ্যবিন্দু স্থানাঙ্কৰ সূত্ৰটো কি আছিল মানে মধ্যবিন্দু মানে কি দুটা বিন্দু আছে 2 - 5 এফালে আছে -2 9 এটা মধ্যবিন্দু লাগু না নাই দুটাৰ পি ডাইৰেক্ট কৰি দিম বাৰু পি বিন্দুৰ স্থানাঙ্ক 2x1 + x2 এতে যেটো -2 আছে -2/2 -5 -9/2 0/2 -14/2 0 হল তো -7 0 মাইনাস কত অপশন কা নাই এইটো পি বিৰ মধ্যবিন্দু লোৱা সূত্ৰ 2 - 2/2 ইয়াত -9 হ'ব এটো কোন না আমাৰ সূত্ৰ a প্লাস হে আছিল মানে ইয়াতে মোৰ মাইনাস দেখিছে x1 + x2 এটো 4 নাওৰ পাছ গলে 4 02 বি নম্বৰ অপশন কি হ'ব 02 এটা সৰুকে প্লাস মাইনাস ভুল গেলে গোটেই অংকটোৱে মিস্টেক এটা পৰীক্ষা টাইমত আৰু ইমান পাতি থাকিব নালাগে এমসিকিউ হে যিমান শৰ্টত পাৰা সিমান শৰ্টত এতে মই অলপ বুজাব লাগে হোৱাৰ কাৰণে পাতি দিছো আৰু এনে কিন্তু লাস্ট এমসিকিউ এটা সোয়া তে এই বিলাকৰ ভিতৰতে কিন্তু কমন আহিব মানে ডাইৰেক্ট কমন নহয় কিন্তু একে নিয়ম জানা মানে আৰু বেলেগ কথাই না খালি এটা বস্তু চাবা যে বিন্দু কেইটা যদি একে ৰেখীয়া হয় তাৰে ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰ হেৰিটো আহিব পাৰে মই হেতু বাৰু ইয়াত দিয়া নাই এতিয়া নেক্সট যদি মই এমসিকিউ দিও তেতিয়া আকৌ দিম বেলেগকে এইটো 12 নম্বৰ যদি 8 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ
বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/2 4 হয় তেন্তে এর মান হব অপশন থাকিল তোমাৰ 6 7 8 -7 তে কেনেকে কৰো এটো কোৱাচোন পায় না কেনেকে কৰো এতে মধ্যবিন্দুটো দিয়াই আছে a/2 4 এইগিটা আকৌ কি হ'ব x1 + x2/2 y1 + y2/2 এইখিনি তৎক্ষণাৎ ক'ব নৰা a/2 4 8/2 আমাক দৰকাৰ কোনটো এর ভ্যালুটো হয়নে নহয় a/2 = 6/2 2 2 উঠি যাব a = 6 এই নম্বৰ অপশনটো 6 বুজি পাইছা না এই নিয়মবিলাক সূত্ৰকেইটা কিন্তু লাগবই স্থানাংকতহে যি 4-5টা সূত্ৰ আছে সেইকেইটা সূত্ৰৰ ওপৰত এমসিকিউ দুটা কম্পালসৰি আমার 7 নম্বৰ আহিব তাৰে এমসিকিউ আহিব দুটা তিনিটা বাকি 2 নম্বরে দুটা ঠিক আছে এই যে 12টা এমসিকিউ আছে এইখিনি ইয়াত যিখিনি নিয়ম সোমাই আছে এইখিনিৰ ভিতৰতে গোটেইখিনি ঠিক আছে আৰু মাঝে মাঝে অলপমান দিগদাৰ দিয়া গেছি আমাৰ বাবুটোই মাঝে ডিস্টার্ব দিছে না হাই কৰি দিয়া হ্যাঁ ঠিক আছে নেক্সট এমসিকিউ বা হেৰিবিলাক দিম মই খুব সোনকালে ঠিক আছে